এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাওক এলোভেৰা ৰস। কৰ্মব্যস্ততা আৰু যিটি খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক। অতিৰিক্ত তেল, মছলাযুক্ত আৰু ষ্ট্ৰীট ফুড হওক কিংবা হোটেলৰ খাদ্যলৈকে শাৰীৰিক বিসংগতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই পোৱা নাযায়। তদুপৰি প্ৰয়োজন অনুসৰি পানী খোৱাও প্ৰায়ে নহয়। ফলত বুকু জ্বলা, ডিঙি জ্বলা আৰু পেটত অস্বস্তিৰ ভাৱ লাগি থাকে। সেয়েহে ঘৰৰ খাদ্য এৰি বাহিৰৰ খাদ্য খালে এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হয়। এনে সমস্যাৰ পৰা সকাহ পোৱাৰ উপায়ো নথকা নহয়। উল্লেখ কৰা হ'ল তেনে কেইটামান উপায়। এচিডিটিৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় 20-25 মিলিগ্ৰাম এলোভেৰা ৰস খাব লাগে। অতিৰিক্ত জ্বলা, তেল, মছলাযুক্ত তথা ভজা পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক। অতিৰিক্ত খাদ্য কেতিয়াও নাখাব। বেছি সময় ধৰি খাদ্য নোখোৱাকৈও নাথাকিব। অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক। নিশাৰ খাদ্য সোনকালেই খাওক। খোৱাৰ লগে লগে শুই নপৰিব। ধূমপান, মদ্যপান, কফি আৰু এস্পিৰিন জাতীয় ঔষধ নাখাব। মানসিক চাপ সদায় দূৰত ৰাখিব। ধনিয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক। খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব। নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক। যিমান পাৰি মিচিৰিৰ চৰ্বত খাব পাৰে। খালী পেটত এমুঠিমান তিয়াই থোৱা কিচমিচ নিয়মীয়াকৈ খাব পাৰে। ডালিম, কল, আপেল, খিচমিচ, নাৰিকল আদি ফল নিয়মীয়াকৈ খাব পাৰে। ইয়াৰ উপৰি আমলখি যিমান ইচ্ছা গুড়ি হওক, কেঁচা কিংবা ৰসেই হওক খোৱা অত্যন্ত উচিত। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।